Hey guys, Oil India Limited ৰ পৰা requirement কাৰণে notification আহিছে য'ত আপুনি executive postত apply কৰিব পাৰিব। যদি আপুনি interested হয় আৰু আপুনি ভাবি আছে Oil India Limitedত আপুনি আপোনাৰ নিজৰ career start কৰিব, then এইটো ভিডিঅ' আপোনাৰ কাৰণে বহুত important হ'ব গৈ আছে। মই আজি এইটো ভিডিঅ'ত এইটো requirement regarding details খিনি systematic আপোনাক provide কৰিম। যদি আপুনি interested হয় এইটো ভিডিঅ' complete check কৰিব আৰু এইটো requirement regarding যদি কোনো ধৰণৰ question থাকে আপুনি ভিডিঅ'টোৰ comment sectionত comment কৰি দিব। Within 48 hours ভিতৰত আপুনি job alert SK টিমৰ পৰা response পাব। যদি আপুনি interested আহক দেৰি নকৰি আজিৰ ভিডিঅ'টো Oil India Limited Executive Requirement 2026 কাৰণে notification আহিছে requirement overview খিনি দি আছে য'ত Oil India Limited পৰা যিটো application আহিছে য'ত আপুনি 10 executive vacancy apply কৰিব পাৰিব য'ত আপোনাৰ grade D ENF ৰ কাৰণে আছে requirement খিনি এইটো আপোনাৰ কাৰণে great opportunity হ'ব যদি আপুনি ভাবি আছে Oil India Limited আপুনি আপোনাৰ নিজৰ career start কৰিব। এতিয়া ভেকেঞ্চি ডিটেইলছ খিনি দি আছে য'ত টোটেল ভেকেঞ্চি 10 আছে য'ত আপুনি এপ্লাই কৰিব পাৰিব আৰু এভেইলেবল পজিশ্যন খিনি দি আছে য'ত আপুনি ডেপুটি চিফ কেমিষ্টত এপ্লাই কৰিব পাৰিব নেক্সট আপোনাৰ ডেপুটি চিফত এপ্লাই কৰিব পাৰিব ডেপুটি চিফ য'ত ইঞ্জিনিয়াৰ পোষ্টত আছে আপুনি এপ্লাই কৰিব পাৰিব নেক্সট আপোনাৰ ডেপুটি চিফ য'ত আপোনাৰ জিঅ'ফিজিচিষ্ট তাত আপুনি এপ্লাই কৰিব পাৰিব ডেপুটি চিফ ইঞ্জিনিয়াৰ য'ত আপোনাৰ চেফটি এণ্ড এনভাইৰনমেণ্টত আপুনি এপ্লাই কৰিব পাৰিব ইকনমিষ্ট য'ত আপোনাৰ গেটছ দি আছে য'ত আপোনাৰ DEFত আপুনি এপ্লাই কৰিব পাৰিব যদি আপুনি ইণ্টাৰেষ্টেড হয় নেক্সট আপুনি ফ'ল' কৰিব লাগিব এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি তো পোষ্টখিনিত এপ্লাই কৰোঁতে আপুনি ফ'ল' কৰিব লাগিব এলিজিবিলিটি ক্ৰাইটেৰিয়া য'ত বিচাৰিছে আপুনি যদি বেচেলাৰ্ছ ডিগ্ৰী বা মাষ্টাৰ ডিগ্ৰীটো আপুনি কমপ্লিট কৰিছে ৰিলেটেড ডিচিপ্লিনৰ পৰা দেন আপুনি এপ্লাই কৰিব পাৰিব লগত আপোনাৰ মিনিমাম 9 years পোষ্ট কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চ বিচাৰিছে ভেৰিয়েল পোষ্টৰ হিচাপত আপোনাৰ এজ লিমিটটো দি আছে আপোনাৰ 37 yearsৰ পৰা আপুনি 49 years লৈকে এপ্লাই কৰিব পাৰিব এজটো আপুনি কেলকুলেশ্যন কৰিব 28 June 2026 ডেট হিচাপত এজ ৰিলেক্সেশ্যন খিনি এপ্লিকেবল হ'ব এজ পাৰ যিটো গভৰ্ণমেণ্ট ৰুলছ আছে এইটো হিচাপত সিলেকশ্যন যিটো প্ৰচেছ দি আছে আপুনি কোনো ধৰণৰ ৰিটেন এক্সামিনেশ্যন এটেম্প কৰিব নালাগে তাতে আপুনি এপ্লাই কৰিব এপ্লাই কৰাৰ পিছত আপোনাৰ এপ্লিকেশ্যন স্কেনিং কৰা হ'ব নেক্সট আপোনাৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব নেক্সট আপুনি পাৰ্চনেল ইণ্টাৰভিউ এটেম্প কৰিব লাগিব নেক্সট আপোনাৰ মেডিকেল টেষ্ট হ'ব এইটো মেডিকেল যিটো এক্সামিনেশ্যন থাকে এইখিনি প্ৰচেছৰ ওপৰত বেছ কৰি কিনে আপোনাৰ চিলেকশ্যন প্ৰচেছখিনি কমপ্লিট কৰা হ'ব চেলাৰী দি আছে যিটো আপোনাৰ গ্ৰেড দি থাকিব তাতে আপোনাৰ 90,000ৰ পৰা লৈ কিনে 2,40,000 আপুনি ৰিচিভ কৰিব আৰু হায়াৰ যিখিনি গ্ৰেড দি আছে তাতে আপোনাৰ আপ টু 2,60,000 আপুনি ৰিচিভ কৰিব এতিয়া চাই লওক ইম্পৰ্টেণ্ট ডেটছখিনি দিয়া আছে য'ত আপোনাৰ এপ্লাই অলৰেডি ষ্টাৰ্ট হৈছে আৰু এপ্লাইৰ যিটো লাষ্ট ডেট দি আছে আপুনি 28 June 2026 11:59 PM লৈ কিনে এপ্লাই কৰিব পাৰিব কেনেকৈ আপুনি এপ্লাই কৰিব যদি আপুনি এলিজিবিলিটি ক্ৰাইটেৰিয়াটো ফ'ল' কৰি আছে দেন আপুনি অফিচিয়েল ৱেবছাইটত ভিজিট কৰিব লাগিব আৰু এপ্লাই কৰিব লাগিব আপুনি অনলাইনত অফিচিয়েল ৱেবছাইটত ভিজিট কৰি কিনে আপুনি কেৰিয়াৰ পৰ্টেলত ভিজিট কৰিব নেক্সট আপুনি ভেৰিফিকেশ্যন কৰিব যিটো ৰিকুৱাৰমেণ্ট অফিচিয়েল নটিফিকেশ্যন আহিছে ৰিকুৱাৰমেণ্টৰ কাৰণে তাতে আপুনি ক্লিক কৰি কিনে এলিজিবিলিটি ক্ৰাইটেৰিয়াটো চেক কৰিব এণ্ড এপ্লাই বাটনত ক্লিক কৰি কিনে আপুনি অনলাইনত এপ্লাই কৰিব তেতিয়া আপোনাৰ এপ্লিকেশ্যন ফৰ্ম মই ফিল আপ কৰি দিব ৰিকুৱাৰমেণ্ট ডিটেইলছখিনি তাতে ফিল আপ কৰি কিনে যদি আপুনি বিচাৰে জব এলাৰ্ট এছকে পৰ্টেলতো ভিজিট কৰিব পাৰে যিটো লিংক মই এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত আপোনাক প্ৰভাইড কৰি দিছোঁ আৰু তাতে ক্লিক কৰিলে আপুনি চিষ্টেমেটিক ডিটেইলছ লগতে আপুনি তাতে ইম্পৰ্টেণ্ট লিংকখিনি তাতে পাই যাব তাতে আপুনি চেক কৰিব পাৰিব লগতে অফিচিয়েল নটিফিকেশ্যনৰ লিংকো তাতে মই প্ৰভাইড কৰিছোঁ আপুনি তাৰ পৰা ডাউনলোড কৰিব আৰু এইটো ৰিকুৱাৰমেণ্ট ৰিগাৰ্ডিং কোনো ধৰণৰ কুৱেশ্যন থাকিলে আপুনি ভিডিঅ'টোৰ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিঅ' মই ইমানতে সামৰিছোঁ